নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ', এটা সৰু ভিডিঅ'। আচলতে ফাৰ্মখনত যেতিয়া ইকলাই লাগি থাকে বা চাউণ্ড আহি থাকে তেতিয়া ফাৰ্মখনত আমি স্প্ৰে' কৰোঁ আৰু ডেইলি ৰাতিপুৱা আৰু গধূলি স্প্ৰে' কৰিব লাগে। সেই স্প্ৰে'টো কেনেকৈ ধৰণে কৰিব লাগে মই অকণমান সবিশেষ সৰু ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো চাই থাকিব। এইটো প্ৰিচাইড, এইটো 15 লিটাৰ পানীত 150 ml প্ৰিচাইড লৈ ল'বা আৰু এনেকৈ কৰি পিনি পালখন পেলাই পিনি স্প্ৰে' কৰিবা দেই। নমস্কাৰ বন্ধুসকল, যেতিয়া ফাৰ্মখনত ইকলাই হয় বা চাউণ্ড আহি থাকে, মুৰ্গীটো অলপ চিয়াৰদি যিটো লাইক চাউণ্ড এটা আহি থাকে খেক খেককৈ, তো তেতিয়া ফাৰ্মখনত এনেকৈ ধৰণে পালখিনি পেলাই ল'ব লাগিব। এই দেখিছে পালখিনি পেলাই লৈছে ধুনীয়াকৈ, এনেকৈ কমপ্লিটলি পালখিনি পেলাই ল'ব। যেতিয়া বৰ্ডিং যেনেকৈ বনায় সেনেকৈ বনাব নিচিনাকৈ এনেকৈ পালখিনি পেলাই ল'ব। পালখিনি পেলাই লোৱাৰ পিছত স্প্ৰে'টো কৰিব। তেতিয়া ফাৰ্মখনত কি হয় মই গোটেইখিনি দেখাই থাকিম। এয়া কমপ্লিটলি পেলাই লৈছে, মানে পাল মানে ইয়াত যিখন পলিথিন থাকে পলিথিনখন পূৰা টাইটকৈ কৰি ল'ব, যাতে ইয়াৰ যিটো স্প্ৰে' কৰোঁতে যিটো গেছটো মুৰ্গীৰ পাব লাগে আৰু ধুনীয়াকৈ ভিতৰতে গেছটো থাকিব লাগে। এনেকৈ ধৰণে পালখন পেলাই ল'ব। আৰু এতিয়া মই স্প্ৰে'টো কৰা দেখাব লাগিছোঁ। সেনেকৈ বেৰখিনিতে মাৰিব, ঠিক আছে। এটা নাকত যিটো স্মাইল আহিছে ন, এই চুকবোৰত মাৰ, এই সেই চুকটো, এই বেৰৰ চুকবোৰত মানে কি হয়, তাত মুৰ্গীটো সোমাই থাকে নে, সেইটো কাৰণে এইটো পূৰা ভিজাই দিবা হা। আৰু এই পলিথিনখনতো মাৰিবা, পলিথিনখনটো মাৰিবা ধুনীয়াকৈ। এইটো প্ৰিচাইড স্প্ৰে', এইটো মুৰ্গী গাত পৰিলেও একো প্ৰব্লেম নাই, ঠিক আছে। এনেকৈ ধৰণে স্প্ৰে'খিনি কৰিব। যেতিয়া ফাৰ্মখনত চাউণ্ড আহে, ইকলাই চাউণ্ড আহিবৰ কাৰণে এনেকৈ ধৰণে স্প্ৰে'টো তোমালোকে কৰিব পাৰা, ঠিক আছে। বিশেষকৈ মুৰ্গীখিনি এই চুককেইটাত সোমাই থাকে ন বেৰৰ, এই চুকখিনি ধুনীয়াকৈ পূৰা ভিজাই দিবা হা। আৰু আমাৰ স্প্ৰে'টো সদায় ৰাতিপুৱা আৰু গধূলি কৰিব লাগে। আৰু ৰাতিপুৱা কৰিলে আৰু কৰাৰ পিছত ৰেকিং চেকিং হ'ব, ৰেকিং চেকিং কৰি লৈ পিনি মাৰিব পাৰিবা, ঠিক আছে। ধুনীয়াকৈ এটা এটা কথা ধুনীয়াকৈ ক্লিয়াৰ কৰি যোৱা। এতিয়া আকৌ এফালৰ পৰা বেক হৈ গুচি আহা। মুৰ্গী গাত পৰিলে একো নহয়, ঠিক আছে। আৰু এইটো পূৰা ভিজিব লাগে একচুৱেলি। আমাৰ এটা ৰং কনচেপ্ট আছে যে বেছিকৈ স্প্ৰে' কৰিলে মানে আমাৰ ফলিয়াখিনি বেয়া হৈ যাব নেকি, সেইটো নহয় কিন্তু হা। একচুৱেলি ভুচিটো পূৰা তিতিব লাগিব, তিতিলেহে তাত থকা যিখিনি বীজাণু আছে, যিখিনি কীটনাশক যিখিনি বীজাণু আছে, বীজাণুখিনি কীট পতংগখিনি মৰিব, ঠিক আছে। আমি যিমান ফ্ৰেছ ভালকৈ স্প্ৰে' কৰিবা মুৰ্গীখিনি ইমান ভালকৈ ফ্ৰেছনেছটো থাকিব। তো এইটো সকলোৱে এনেকৈ ধৰণে কৰিব, ভাল ফলাফল পাব। স্প্ৰে'টো এনেকৈয়ে কৰিব লাগে, ঠিক আছে। পাল পেলাই স্প্ৰে' কৰিবা। ফিডাৰটো তলতো মাৰাচোন, ফিডাৰটো তলত এনেকৈ ফিডাৰটো তলত যাতে ইয়াতে হেৰি হৈ যায়তো, সেইখিনি তলতো মাৰি দিব। দাঙি পিনি ফিডাৰটো তলত দাঙি পিনি মাৰি দিয়া, ফিডাৰটো তলত দাঙি পিনি মাৰি দিবা। এনেকৈ ধৰণে স্প্ৰে'টো সকলোৱে কৰিব। পূৰা স্প্ৰে'টো হৈ গ'ল। স্প্ৰে'টো হৈ যোৱাৰ পিছত এই পালখিনি পূৰা 45 মিনিট সময় পালখন পেলাই ৰাখিবা, ঠিক আছে। তাৰপিছত লাহেকৈ পালখন খুলি দিবা। তাৰপিছত যেতিয়া ধৰণে খুলি দিয়াৰ লগে লগে তাৰ যিটো গেছটো গুচি যাব। ফাৰ্মখনত মই কেনেকৈ ধৰণে স্প্ৰে' কৰিব লাগে মই দেখালোঁ। আৰু যেতিয়া স্প্ৰে' কৰিব আপোনালোকে, স্প্ৰে' কৰাৰ পিছত এই যিখন পলিথিনখন, এই পলিথিনখন আপোনালোকে 40 মিনিটৰ পৰা 45 মিনিট আপোনালোকে এনেকৈ ধৰণে পেলাই ৰাখিব, যাতে ইয়াত যিটো স্প্ৰে' কৰিলোঁ তাৰ যিটো গেছটো ধুনীয়াকৈ থাকে। আৰু ইয়াৰ মুৰ্গীটো যেতিয়া নাকত লাগিব বা ভালকৈ থাকিব, তেতিয়া ফ্ৰেছনেছ এটা আহিব মুৰ্গীখিনি আৰু ডিজিজ ফ্ৰী হ'ব। সেইটো কাৰণে আপোনালোকে স্প্ৰে'টো এনেকৈ ধৰণে কৰিব বুলি মই আশা কৰিলোঁ। এয়াই থুলমূল এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।